জনপ্ৰতিনিধি কেতিয়াও ৰজা হ'ব নোৱাৰে। জনপ্ৰতিনিধি সদায় প্ৰতিনিধিয়েই। চৰকাৰী বিষয়ামূলক বাদ দি জনপ্ৰতিনিধিয়ে একো কৰিব নোৱাৰে। আৰু পুনৰবাৰ জনাইছোঁ, এইবাৰ জনপ্ৰতিনিধি কেতিয়াও ৰজা হ'ব নোৱাৰে বুলি শিৱসাগৰৰ বিধায়ক অখিল গগৈক কটাক্ষ কৰি এক প্ৰকাৰ উভতি ধৰিছে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। আৰু অখিল গগৈয়ে অৰ্থাৎ শিৱসাগৰৰ বিধায়কগৰাকীয়ে মাত্ৰ কেইটামান দিনৰ পূৰ্বে শিৱসাগৰৰ বিধায়ক মৃদুল যাদৱক কোৱা অশিষ্টাচাৰমূলক আচৰণক এক প্ৰকাৰ এতিয়া উভতি ধৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত মন্ত্ৰী তথা প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। ৰঞ্জিত কুমাৰ দাসে কৈছে যে বিধায়কেই হওক বা মন্ত্ৰীয়েই হওক, জনপ্ৰতিনিধিয়ে চৰকাৰী বিষয়া কৰ্মচাৰীক বাদ দি একো কৰিব নোৱাৰে। চৰকাৰী বিষয়া কৰ্মচাৰীক বাদ দি জনপ্ৰতিনিধি শূন্য, এই ধৰণৰ মন্তব্য কৰিছে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। আৰু অখিল গগৈক উভতি ধৰি এইগৰাকী ৰঞ্জিত কুমাৰ দাসে আজিৰ দিনটোত কি মন্তব্য কৰিছে এই মুহূৰ্তত সেই ভাষ্য আমি আগবঢ়াইছোঁ। কৃষি এগৰাকী যেনেকুৱাকৈ আচৰণ কৰিছে, মই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে এইটোৱে কথা মই কম যে আচলতে আমি প্ৰতিনিধিসকলে বহু ক্ষেত্ৰত আমি নিজকে বহুতে ৰজা বুলি ভাবে। জনপ্ৰতিনিধিসকলে কেতিয়াও ৰজা হ'ব নোৱাৰে। জনপ্ৰতিনিধি প্ৰতিনিধি, তেওঁ হি ইজ দ্য ৰিপ্ৰেজেণ্টেটিভ। সেই সমাজখনক তেওঁ প্ৰতিনিধিত্ব কৰিছে। কিন্তু বহু সময়ত এনেকুৱা বহুত জনপ্ৰতিনিধি ভাবে যে চৰকাৰী অফিচাৰ মানে যেন তেওঁ তলতীয়া। চৰকাৰী অফিচাৰ নাথাকিলে মন্ত্ৰীজন ভেলুলেছ, চৰকাৰী অফিচাৰ নাথাকিলে বিধায়কজন ভেলুলেছ। কাৰণ চৰকাৰখন চলাই কোনে? চৰকাৰখন গোটেই চলাই আমি দিহা পৰামৰ্শ দিওঁ। এক্সিকিউট কোনে কৰে? চিফ ছেক্ৰেটাৰী কৰে। এক্সিকিউট কোনে কৰে? প্ৰিন্সিপাল ছেক্ৰেটাৰী কৰে, এডিশ্যনেল চিফ ছেক্ৰেটাৰী কৰে, জিলা আয়ুক্ত, সমজিলা আয়ুক্তসকলে কৰে। গতিকে আমি যদি তেওঁলোকক তলৰ বুলি ভাবোঁ, তেতিয়া অসমখন আমি কেতিয়াও আগুৱাই নিব নোৱাৰিম। আমি যিকোনো মন্ত্ৰী বিধায়কে আমি বিষয়াসকলক আমি আমাৰ লগত কাম কৰা বুলি ভাবি ল'ব লাগিব। যিসকলে ভাবে যে আমাৰ তলত কাম কৰে, তেওঁতকৈ মূৰ্খ মানুহ পৃথিৱীত কোনো নাই বুলি মই ভাবোঁ। আৰু যিসকলে ভাবে যে আমাৰ লগত কাম কৰিছে বিষয়াজনে, তেওঁ চিফ ছেক্ৰেটাৰী হওক বা জিলা আয়ুক্তই হওক, লগত কাম কৰিবলৈ যিজনে ভাবে, তেওঁ আচলতে আগন্তুক দিনত সমাজখনক আগুৱাই নিব লাগিব। আৰু এই ক্ষেত্ৰত শিৱসাগৰ ঘটনাটো স্বাভাৱিকতে মই অধ্যক্ষ হিচাপে এগৰাকী জনপ্ৰতিনিধিয়ে কৰা আচৰণত মই নিজে লজ্জিত হৈছোঁ। আৰু এইদৰেই ৰঞ্জিত কুমাৰ দাসে উভতি ধৰিলে আজিৰ দিনটোত শিৱসাগৰৰ বিধায়ক অখিল গগৈক আৰু স্পষ্টকৈ কৈছে যে জনপ্ৰতিনিধিয়ে ৰজা বুলি ভাবিব নালাগে। জনপ্ৰতিনিধি কেতিয়াও ৰজা হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। যিহেতু মাত্ৰ কেইটামান দিন পূৰ্বেই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এক বিশেষ বিষয় প্ৰসংগত শিৱসাগৰৰ উপায়ুক্ত মৃদুল যাদৱক এক অশিষ্টাচাৰমূলক আচৰণ কৰা বুলি বিভিন্নজনে এক প্ৰকাৰ প্ৰকাশ কৰিছিল। আৰু এই মুহূৰ্তৰ আপডেট জনাব বিচাৰিছোঁ, মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত 8খনকৈ এজাহাৰ দাখিল কৰা হৈছে। শিৱসাগৰৰ বিধায়ক IAS মৃদুল যাদৱৰ সেইদিনা যি ব্যৱহাৰ কৰিছিল, অখিল গগৈয়ে যি আচৰণ কৰিছিল, সেই আচৰণৰ সন্দৰ্ভত এই মুহূৰ্তৰ আপডেট আহি পৰিছে। অখিল গগৈৰ বিৰুদ্ধে 8খনকৈ এজাহাৰ দাখিল কৰা হৈছে শিৱসাগৰত। আমি বিগ ব্ৰেকিং এই মুহূৰ্তত যে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এতিয়া 8খনকৈ এজাহাৰ ৰুজু কৰা হৈছে। মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে 8খনকৈ এজাহাৰ দাখিল কৰা হৈছে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। মাত্ৰ কেইটামান দিন পূৰ্বেই শিৱসাগৰৰ উপায়ুক্ত মৃদুল যাদৱক এক অশিষ্টাচাৰমূলক আচৰণ কৰিছিল, অসৌজন্যমূলক আচৰণ কৰিছিল বিধায়ক অখিল গগৈয়ে। আৰু তাৰ পিছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই দৃশ্যাংশ। সেই স্থানত গোপন বৈঠকত কিদৰে কেমেৰা অনুমতি লাভ কৰিলে, কোনে অনুমতি দিছিল, কেমেৰা কিয় তাত ৰখা হৈছিল, আৰু কিয় এই সমগ্ৰ দৃশ্যাংশ সামাজিক মাধ্যমত বিয়পাই দিয়া হৈছিল, ভাইৰেল কৰাই দিয়া হৈছিল, কোনে কৰিছিল এই কাম? অখিল গগৈয়ে কেমেৰা লৈ গৈছিল নে তাত কেমেৰা আছিল? এই ধৰণৰ কথাবোৰ চৰ্চা চলাৰ মাজতেই IAS এছ'চিয়েশ্যনে এক প্ৰকাৰ অখিল গগৈৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰা পৰিলক্ষিত হৈছিল। আৰু এই মুহূৰ্তৰ আপডেট
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে 8খনকৈ এজাহাৰ দাখিল কৰা হৈছে আৰু একেটা দিনতে আজিৰ দিনৰ ভাগত যিহেতু প্ৰাক্তন মন্ত্ৰী অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এইদৰে উভতি ধৰা পৰিলক্ষিত হৈছিল অখিল গগৈ জনপ্ৰতিনিধি কেতিয়াও ৰজা হ'ব নোৱাৰে কিন্তু সঁচাকৈয়ে ৰজাৰ দৰে আচৰণ কৰিছিল নেকি অখিল গগৈয়ে কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে যে শিৱসাগৰৰ উপায়ুক্ত মৃদুল যাদৱক কৰা অশিষ্টাচাৰ অসৌজন্যমূলক আচৰণৰ অতিষ্ঠ হৈ 8খনকৈ এজাহাৰ ইতিমধ্যেই দাখিল কৰা হৈছে ৰুজু কৰা হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আৰু এতিয়া ইয়াৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিছে যে অখিল গগৈ বিপদত পৰিব নেকি 8খনকৈ এজাহাৰ যিহেতু দাখিল কৰা হৈছে ইতিপূৰ্বেও অখিল গগৈৰ বিৰুদ্ধে বহু এজাহাৰ দাখিল কৰা হৈছিল কিন্তু নতুন এটা বিতৰ্কত নিজেই সোমাই লৈ অখিল গগৈ পুনৰ এতিয়া বিতৰ্কৰ আৱৰ্তত আৰু অখিল গগৈৰ বিৰুদ্ধে 8খনকৈ এজাহাৰ একেটা সময়ত একেটা দিনত দাখিল হোৱাৰ পিছত বিপদত পৰিব নেকি শিৱসাগৰৰ বিধায়ক অখিল গগৈ সেয়া এটা ডাঙৰ প্ৰশ্নবোধক আৰু ইয়াৰ লগে লগে এই প্ৰতিবেদনৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব লেনদেন বাতৰি ধন্যবাদ